নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো নতুন নতুন ভিডিঅ'সমূহ ছাবস্ক্ৰাইব কৰি থ'লে আপোনালোকে অতি সোনকালেই তথা আনতকৈ আগত পাব। আজি লৈ আহিছোঁ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ তৰফৰ পৰা যি নটিফিকেশ্যন আহিছে GNM এণ্ট্ৰেন্স এক্সামিনেশ্যন নাৰ্ছিঙৰ কাৰণে যিসকল ইচ্ছুক ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। GNM এণ্ট্ৰেন্স এক্সামিনেশ্যন অনুষ্ঠিত হ'বলৈ গৈ আছে। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ দ্বাৰা এইখন নটিফিকেশ্যন ওলাইছে 29/4/2024 GNM এণ্ট্ৰেন্স এক্সামিনেশ্যন 2024। ইয়াত লিখা আছে এপ্লিকেশ্যন আৰম্ভ হ'ব 10/5/2024 আৰু 10/6/2024 তাৰিখে ইয়াৰ শেষ হ'ব। আৰু আমি ডেছক্ৰিপশ্যনত সেই লিংকটো দি দিছোঁ, তাত আপোনালোকে গৈ অনলাইন ছাবমিট কৰিব পাৰিব এপ্লিকেশ্যন। ইয়াত লিখা আছে যে অনলাইন এপ্লিকেশ্যন ছাবমিট কৰাৰ আগতে আপোনালোকে যিখন এই নটিফিকেশ্যন দিছে সেইখনৰ ভালদৰে পঢ়ি ল'বলৈ কৈছে। আমি গোটেই নটিফিকেশ্যনখন আপোনালোকক বুজাই দিম ভালদৰে, গতিকে আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই যাব। ইয়াত লিখা আছে যে 10/6/2024 তাৰিখৰ পাছত এপ্লিকেশ্যনৰ কাৰণে কোনো সুবিধা নাথাকিব, গতিকে 10/5/2024 তাৰিখৰ পৰা 10/6/2024 তাৰিখৰ ভিতৰত আপোনালোকে এপ্লিকেশ্যন এপ্লাই কৰি ল'ব অনলাইনত। আমি কেনেদৰে এপ্লাই কৰিব লাগিব সেই গোটেই ডিটেইলছ ভিডিঅ'টো আপোনালোকৰ আগলৈ লৈ আহিবলৈ চেষ্টা কৰিম। এতিয়া এই এণ্ট্ৰেন্স পৰীক্ষাটো অনুষ্ঠিত হ'ব কেতিয়া? এই GNM এণ্ট্ৰেন্স এক্সামিনেশ্যন 2024 এই পৰীক্ষাটো অনুষ্ঠিত হ'ব 14 জুলাই 2024, যিটো দেওবাৰ। গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, লখিমপুৰ আৰু কোকৰাঝাৰ এইকেইটা চেণ্টাৰত অনুষ্ঠিত হ'ব। আৰু আপোনালোকে 1500 টকাৰ যি নন ৰিফাণ্ডেবল ফিজ আপোনালোকে দিব লাগিব এপ্লিকেশ্যনৰ বাবে, সেয়া জেনেৰেল কেটেগৰীৰ বাবে। আৰু ST SC OBC MOBC সকলে 1200 টকা দিব লাগিব, ইনক্লুডিং টাই আহোম, কোচ ৰাজবংশী, মৰাণ, মটক, চুতীয়া কমিউনিটিজ আৰু টি গাৰ্ডেন ৱৰ্কাৰ আৰু XTGL কেটেগৰীৰ যিসকল কেণ্ডিডেট তেওঁলোকে দিব লাগিব। আৰু এক্সামিনেশ্যন ফিজটো দিব্যাংগ কেণ্ডিডেটসকলৰ কাৰণে সম্পূৰ্ণৰূপে বিনামূলীয়া, গতিকে তেওঁলোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। এতিয়া এডমিট কাৰ্ড দিব 1 জুলাই 2024 তাৰিখে। আপোনালোকে লগ ইন কৰি যি আপোনালোকৰ এডমিট কাৰ্ড, সেই এডমিট কাৰ্ড আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। এতিয়া ডিটেইলছ এলিজিবিলিটি ক্ৰাইটেৰিয়া আৰু ৰিকুৱাৰমেণ্ট কি কি লাগে GNM এণ্ট্ৰেন্সৰ কাৰণে সেয়া আমি আপোনালোকক জনাই দিবলৈ লৈছোঁ। এয়া যি নটিফিকেশ্যন সেয়া অসমৰ গভৰ্ণমেণ্ট আৰু প্ৰাইভেট যিখিনি নাৰ্ছিং ইনষ্টিটিউট আছে সকলোৰে কাৰণে হয়। আপোনালোকৰ যিখন পেপাৰ আহিব সেইখন ইংলিছ, মেথামেটিক্স, জেনেৰেল ছায়েন্সৰ 10th ষ্টেণ্ডাৰ্ডৰ কুৱেশ্যন পেপাৰ আহিব। আৰু 100 নম্বৰৰ পৰীক্ষা হ'ব, 100টা কুৱেশ্যন, 50 মাৰ্ক ইংলিছ, 25 মাৰ্ক মেথামেটিক্স, জেনেৰেল ছায়েন্সৰ 25 মাৰ্ক আহিব। কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাই। পেপাৰখন আছামিজ ইংলিছ দুইটা বিষয়তে অনুষ্ঠিত হ'ব। OMR চিটত হ'ব আৰু 10 বজাৰ পৰা 1 বজালৈ 3 ঘণ্টীয়া পৰীক্ষা হ'ব। 14/7/2024 তাৰিখ দেওবাৰে। এতিয়া এলিজিবিলিটি মিনিমাম এজটো 31 ডিচেম্বৰ 2024লৈকে 17 বছৰ হ'ব লাগিব। মেক্সিমাম এজ 35 বছৰ হ'ব লাগিব। আৰু ANM বা LHS যিখিনি আছে সেইসকলৰ কাৰণে কোনো ধৰণৰ এজ মাৰ্জিন নাই। তেওঁলোকে যিকোনো এজৰ হ'লেও GNM কোৰ্চৰ বাবে আবেদন কৰিব পাৰিব। মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব HSSLC, মানে যি হাই ছেকেণ্ডেৰী পাছ, 10+2 PCB লাগিব, ফিজিক্স, কেমেষ্ট্ৰি আৰু বায়'লজি। আৰু ইংলিছত 40% মাৰ্কছ পাব লাগিব। 40%তকৈ কম মাৰ্কছ হ'লে আপোনালোকে আবেদন কৰিব নোৱাৰিব। নহ'লে আৰ্টছত পঢ়িলে হাই ছেকেণ্ডেৰী লাগিব, মেথছ, বায়'টেকনলজি, ইকনমিক্স, পলিটিকেল চায়েন্স, হিষ্ট্ৰী, জিঅ'গ্ৰাফী, বিজনেছ ষ্টাডিজ, একাউণ্টেঞ্চি, হোম চায়েন্স, ছ'চিয়'লজি, চাইক'লজি, ফিল'চফি এইকেইটা বিষয় থাকিব লাগিব। আৰু ইংলিছটো ক'ৰ ছাবজেক্ট হিচাপে থাকিব লাগিব। আৰু যিসকল ANM তেওঁলোকে ষ্টেট নাৰ্ছিং কাউন্সিলৰ ৰেজিষ্টাৰ্ড হ'ব লাগিব, তেতিয়াহে তেওঁলোকে এপ্লাই কৰিব পাৰিব। ষ্টুডেণ্টখিনি মেডিকেলি ফিট হ'ব লাগিব। আৰু
এবছৰত এবাৰহে তেওঁলোকে এই পৰীক্ষাটো দিব পাৰিব। গতিকে এবাৰ যদি দিছে 2 নম্বৰ বাৰৰ কাৰণে আপোনালোকে এইটো এবছৰত দিব নোৱাৰিব। আৰু ৰিজাৰ্ভেশ্যনখিনি কেনেকৈ থাকিব, OBC MOBC 27%, STPৰ 10%, SCৰ 7%, ST হিলছৰ 5%, EWSৰ কাৰণে 10%। আৰু অসম চৰকাৰৰ যি গাইডলাইন আছে 24/7/2023 তাৰিখৰ ৰিজাৰ্ভেশ্যনৰ কাৰণে টাই আহোম, কোচ ৰাজবংশী, মৰাণ মটক, চুতীয়া কমিউনিটি, TGL XTGLৰ কাৰণে। গতিকে সেইখিনি মই কৈ দিছোঁ। টাই আহোম কমিউনিটিৰ কাৰণে 11টা ছিট থাকিব, যিমানখিনি ৰিজাৰ্ভেশ্যন আছে OBC MOBCৰ কাৰণে তাৰ পৰা। কোচ ৰাজবংশী কমিউনিটিৰ কাৰণে 14টা ছিট থাকিব OBC MOBC ৰিজাৰ্ভেশ্যন ছিটৰ পৰা। মৰাণ কমিউনিটিৰ কাৰণে 10টা ছিট থাকিব OBC MOBC ছিটখিনিৰ পৰা। চুতীয়া জনগোষ্ঠীৰ কাৰণে 11টা ছিট থাকিব OBC MOBC ছিটৰ পৰা। TGL XTGLৰ কাৰণে 20টা ছিট থাকিব আউট অফ OBC MOBC ৰিজাৰ্ভ ছিটৰ পৰা। গতিকে কিছুমান ইম্পৰ্টেণ্ট নোট হিচাপে ইয়াত দি দিছে, সেইকেইটা মই আপোনালোকক কৈ দিছোঁ। এক্সামটো 100টা মাল্টিপুল চইচ কুৱেশ্যনৰ ভিতৰত হ'ব, মই আগতেও কৈ গৈছোঁ। আৰু 10th ষ্টেণ্ডাৰ্ডৰ ইংলিছ, জেনেৰেল চায়েন্স আৰু মেথমেটিক্স হ'ব। আৰু যদি ইয়াত কৈছে মেৰিট লিষ্টটো কেনেদৰে প্ৰিপেয়াৰ হ'ব, সেয়া কৈছে যে মেৰিট লিষ্টটো এক্সামিনেশ্যনটোত যেনেকৈ নম্বৰ পাব সেই নম্বৰৰ ওপৰত মেৰিট লিষ্ট দিয়া হ'ব। যদি 2জন ষ্টুডেণ্টে একে নম্বৰ পায়, তেতিয়া সেই ষ্টুডেণ্টজনে এণ্ট্ৰেঞ্চ এক্সামিনেশ্যনটোত প্ৰথম কথা ইংলিছত কিমান পাইছে সেয়া চাব 2জনে, বা 2জনতকৈ অধিক হ'লে। যদি ইংলিছত বেছি পাইছে সেইজনক ধৰা হ'ব। তাৰপাছত জেনেৰেল ছায়েন্সত যদি ইংলিছতো সমান হয় নম্বৰ, তেতিয়া জেনেৰেল ছায়েন্সটো চাব। জেনেৰেল ছায়েন্সত যিজনে সৰ্বাধিক নম্বৰ পাইছে তেওঁক আগতীয়াকৈ প্ৰাধান্য দিয়া হ'ব। তাৰপাছত যদি সেই দুটাতো সমান নম্বৰ পাইছে, তেতিয়াহ'লে মেথমেটিক্সটো চোৱা হ'ব। কাট অফ স্ক'ৰ GNMৰ কাৰণে কিমান থাকিব। জেনেৰেল UR আৰু EWSৰ কাৰণে 50%, ST SC OBC NCL 40%, দিব্যাংগৰ কাৰণে 45%। আৰু যদি ছিট ভেকেণ্ট হৈ থাকে, তেতিয়া সেই যি পাৰ্চেণ্টাইল সেয়া কমাই দিয়া হ'ব। আৰু কেণ্ডিডেটসকলে নিজৰ এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ডটো ফিউচাৰ ৰেফাৰেঞ্চৰ কাৰণে ৰাখি ল'ব। গতিকে বন্ধুসকল, আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আগলৈকে আপোনালোকৰ মাজলৈ এনেধৰণে ভিডিঅ'খিনি লৈ আহিবলৈ চেষ্টা কৰিম। ধন্যবাদ।